হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা ফুটগধূলি ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মাকে পৰীক তুমি আজিকালি ফোনত কথা পাতি থকা দেখো। মাজে সময়ে বাহিৰলৈ গৈ কথা পতা বুলি সোধাত পৰীয়ে ফ্ৰেণ্ড এজন বুলি কোৱাত মাকে তাৰ নাম কি, তাৰ ঘৰ ক'ত, ক'ত লগ পাইছা বুলি পৰী সুধিছিল। আৰু তেতিয়া পৰীয়ে নাম হৈছে কৰণবীৰ সিং আৰু ঘৰ দিল্লী আৰু ফেচবুকত চিনাকি হৈছিলো বুলি কোৱাত ইমান দিনৰ পাছতো তুমি বুলি কোৱাত মই একো ভুল কৰা নাই। কৰমবীৰ এজন ভাল মানুহ বুলি মাকৰ আগত কোৱাত দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে কৰমবীৰৰ কথা সুধিব আৰু তেতিয়া কৰমবীৰ যে এজন বিয়া খোৱা মানুহ, তাৰ যে এটা সন্তান আছে সেই কথাটো মাকক কব। আৰু তেতিয়া মাকে তুমি এইটো ভুল কৰিব নোৱাৰা, তাৰ পৰা তুমি দূৰত আহা বুলি পৰীক কব। আৰু তেতিয়া পৰীয়ে সি এজন ভাল মানুহ, মোৰ কাৰণে তাৰ কোনো প্ৰব্লেম নাই আৰু মোৰ ল'ৰাটোৰ কথাও জানে, তাৰ পিছতো মোক বহুত বেছি কেয়াৰ কৰে, গতিকে মই তাৰ পৰা দূৰত নাহো বুলি মাকৰ আগত কব। আৰু তেতিয়া মাকৰ মনটো বহুত বেছি বেয়া লগা দেখিবলৈ পাব। এইফালে আকৌ পৰীয়ে যে কৰমবীৰক লগ কৰিবলৈ যাব আৰু তেতিয়া কৰমবীৰে ল'ৰা দুটাৰ কথা সুধিব। আৰু তেতিয়া পৰীয়ে ল'ৰা দুটা যে অৰিন্দমৰ লগত আছে, এতিয়া তাৰ কাৰণে যে কেছ চলি আছে, শেষ হলে যে সিহঁতক আনিব পাৰিব, সেই সকলোবোৰ কথা কোৱা দেখিবলৈ পাব। আপোনালোকে ফুটগধূলি ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।